কালি ঘোষণা কৰা গুণোৎসৱৰ ফলাফলত এ গ্ৰেড লাভ কৰি সংখ্যালঘু অঞ্চলত শিক্ষাৰ পোহৰ বিলাবলৈ সক্ষম হোৱা ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলৰ মাজত আগতীয়াকৈ ঈদ উল ফিতৰ উৎসৱ পালন কৰে। যোৱা বৰ্ষত চি গ্ৰেড পোৱা বিদ্যালয়খনে এইবাৰ এ গ্ৰেড পোৱাত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰস্তম আলীয়ে সকলো শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ শলাগ লয়। কঠীয়াতলিৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। চাওক, যোৱা বছৰ আমি চি গ্ৰেড পাইছিলোঁ। চি গ্ৰেড পোৱাৰ পিছত আমাৰ গোটেই শিক্ষক শিক্ষয়িত্ৰী, আমাৰ ষ্টাফ সকলো আমি যোৱা বছৰৰ পৰা এটা যত্ন আৰম্ভ কৰিছিলোঁ যাতে এই বছৰৰ ৰিজাল্টটো যাতে আমাৰ ভাল হয়। ঠিক সেইদৰে সকলো আমি এটা চেষ্টা কৰিছিলোঁ আৰু ল'ৰা ছোৱালীক আমি যিসকল ল'ৰা ছোৱালী আমাৰ স্কুলত অহা নাছিলে, আমাৰ এবচেণ্টে আমাক খাই দিছিলে যোৱা বছৰ, এই বছৰ আমি এবচেণ্টটো আমি ভাল কৰিলোঁ, 100% মানে প্ৰেজেণ্ট কৰাই দিছোঁ। তাৰপিছত আপোনাৰ বাকী আমাৰ ছাৰ বাইদেউসকলৰ যিটো প্ৰচেষ্টা তাক মই শলাগ ল'বলগীয়া আৰু যাৰ পৰিণতিত আজি এই ৰিজাল্ট ওলাইছে। আচ্ছা, ইতিমধ্যে আপোনালোকৰ মাজৰ পৰা এজন অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক নজিবুৰ ৰহমান ছাৰৰ মৃত্যু হৈছে আৰু তেখেতে স্কুলখনৰ প্ৰতি কিছু কৰিছিলে, গতিকে কওকচোন এই সম্পৰ্কত অলপ। তেখেতক মই প্ৰথমতে শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। যোৱা আমাৰ জানুৱাৰী মাহত যি গুণোৎসৱ আমাৰ আৰম্ভ হৈছিলে, এই গুণোৎসৱৰ দিনাখন তেখেতে আমাৰ মাজত উপস্থিত আছিল। তেখেতে আমাক বহুত দিহা পৰামৰ্শবিলাক দিছিলে, সেইমতে আমি চলিছিলোঁ। কিন্তু আজি দেখা গ'ল ৰিজাল্টৰ সময়ত এটা ভাল ৰিজাল্ট হৈছে, এই ৰিজাল্টৰ সময়ত তেখেত নাই। আমাৰ মাজৰ পৰা নিয়তিয়ে তেওঁক আঁতৰাই লৈ গ'ল। পথ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈছে। তেওঁক আজি আমি সঁচাকৈ উপলব্ধি কৰিছোঁ, তেওঁ আমাৰ লগত যদি আজি থাকিলেহেঁতেন বহুত মানে আমি আনন্দিত হ'লোহেঁতেন। তেখেতক সঁচাকৈ শ্ৰদ্ধাৰে কৰিছোঁ।